কচুলিকা চুর করবি আরো মার খাবি গৰু মাৰিলে বাঘৰ মৰণ। নগাঁও চহৰৰ ৰাজপথৰ দৃশ্য। এটা লোহাচুৰক হাত ভৰি বান্ধি ৰাইজে লপা থপা দি লৈ আহিছে আৰক্ষী থানালৈ। নগাঁও টাউনৰ কচলখোৱাত চোৰটোৱে কেইবাদিন ধৰি গৃহস্থই বিচনা এৰাৰ আগতেই গৃহ নিৰ্মাণত ব্যৱহৃত লোহা লৈ উধাও হৈছিল। চিচিটিভি ভিডিঅ' চাই দেওবাৰে জাল পাতি ৰৈ আছিল গৃহস্থ। আৰু তাৰ পাছৰ দৃশ্য এয়া। ৰাইজে চোৰটোক কৌকিল দি গতাই দিলে মৰিকলং আৰক্ষী চকী। কত চোর হয়েছিল? কত চোর করেছিলে? অকমান কি হল ইয়াৰ? ধরা পড়ছে চাৰিদিন ধৰি চুৰ কৰি আছে সি। যেতিয়া মানুহ শুই থাকে সি আহি পেলাই চব বস্তু লৈ গ'ল। একটা জিনিস না, কমসে কম সাইকেল মোবাইল সব চুরি করছে। মানে কি ধৰক আজি 4 দিন ধৰি সি ৰাতিপুৱা চুৰ কৰি আছে। কিন্তু মানে চিচি কেমেৰা ধৰা পৰিছে। কালিও আমি বিচাৰিছোঁ, পোৱা নাই। আজি সেইকাৰণে মানে ৰাতিপুৱা আহি পেলাই 6টা বজাৰ পৰা ৰখি আছোঁ। ৰখাৰ পিছত মালিকে নিজে ৰখি আছে, ৰখি পেলাই ধৰিছে। ধৰি পেলাই আজি পুলিচত দিয়া হৈছে। মাদুৰ অকণমান দিয়া হৈছে আৰু ৰাইজৰ ধুলাইটো অকণ দিবই। দি পেলাই তাক থানাত দিয়া হৈছে। কোন থানাত দিছে? এইটো বৰগাঁও। তাক চিনি পাই নেকি? নহয়, মৰিকলং থানাত দিয়া হৈছে। তাক চিনি পাই নেকি? চিনি নাপাওঁ, তোৰ সেইটো কোৱা নাই। সি ভালকৈ স্বীকাৰে কৰা নাই, কিন্তু ৰড চট নিছে এইটো স্বীকাৰ হৈছে। বেলেগ একো স্বীকাৰ হোৱা নাই। তাক ক'ত কেনেকৈ ধৰা পেলালে? ধৰাটো পেলাইছোঁ মানে এনেতো আজি 4-5 দিন ধৰি সি নিয়ে আহিছে। 3-4 দিন ধৰি পূৰা কণ্টিনিউ নিছে। নিয়াৰ পিছত আজি মালিকে নিজে ৰখি আছে। 6টা বজাৰ পৰা ৰখি আছে। সি আহে 7টা বজাত। তো 6টা বজাত ৰখাৰ পিছত আজি মানে ধৰা পৰিছে একদম ডাইৰেক্ট আমাৰ বাউণ্ডেৰীৰ ভিতৰৰ পৰা। যেতিয়া ৰড সি বুটলিছে তেতিয়াই মানে ধৰা পৰিছে। ধৰা পৰাত মালিকে ধৰিছে। ধৰি পেলাই তাৰপিছত ময়ো আহিছোঁ অকণ দেৰিকৈ আৰু। ধৰাৰ পিছত আহি পেলাই লগ হৈছে। কোন জেগাৰ পৰা চুৰ কৰিছে? কচলুখোৱাৰ পৰা। কচলুখোৱাৰ পৰা।
বিল্ডিঙৰ পৰা বিল্ডিং নতুনকৈ কাম আৰম্ভ হৈ আছে, তলৰ কাম আৰম্ভ হৈ আছে, তাৰ পৰাই চুৰ কৰিছে। চোৰটোৱে মানে আগতো চুৰ কৰিয়ে আছে। আগতে কৰি আছে, সি কেমেৰাত মানে ফুটেজকেইটা আছেই, সি অলৰেডি মানে সি ডেইলি আহি আছে, কণ্টিনিউ আহিছে মানে আমি গম পোৱা নাই, সেইটো কাৰণত সি ডেইলি আহি আছে, আহি পেলাই মানে সি বস্তুকেইটা মানে চুৰ কৰি লৈ গৈ আছে। ঠিক আছে।